উজনিত মুখ্যমন্ত্ৰীৰ জোৰদাৰ প্ৰচাৰ অভিযান। একেদিনাই উজনিৰ 5 সমষ্টিত চলালে প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান। বিজয় সংকল্প সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে জনতাক দিলে ন প্ৰতিশ্ৰুতি। বিজেপি চৰকাৰ হলে মহিলাসকলে পাব 25,000 টকা। এইবাৰ আমি আপোনালোকক 10,000 নিদিওঁ, এইবাৰ আমি আপোনালোকক 25,000 টকা দিম। 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব। বিয়া হোৱা বোৱাৰীবিলাকো ফূৰ্তিত থাকিব লাগিব, সেইকাৰণে 25,000 টকা পাব লাগিব। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে শাসক বিৰোধীয়ে। বৃহস্পতিবাৰে উজনি অসমৰ 4টা সমষ্টিত মুখ্যমন্ত্ৰীয়ে চলায় নিৰ্বাচনী প্ৰচাৰ। ডিব্ৰুগড়ৰ লেপেটকাটাত খোৱাং সমষ্টিৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী প্ৰচাৰ চলাই লুৰিণজ্যোতি গগৈক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, আগৰবাৰ নাহৰকটীয়া দুলীয়াজানত হাৰি ডিভোৰ্চ দি গুচি গৈছিল, এইবাৰো লুৰিণে খোৱাঙত হাৰি ডিভোৰ্চ দি বেলেগ ঠাইলৈ গুচি যাব। ৰাজনীতি মানে মানুহক ভাল পোৱা। আজি দুলীয়াজানৰ মানুহক ভাল পালো, কালি ডাইভোৰ্চ। পৰহি দিনাখন নাহৰকটীয়াৰ মানুহক ভাল পালো, ডাইভোৰ্চ। এইবাৰ যদি খোৱাঙত ইলেকশ্যন হাৰে, অহাবাৰ খোৱাঙত নাহে, অহাবাৰ গৈ টিংখং পাবগৈ। তাৰ মানে মানুহৰ প্ৰতি মৰম নাই। আনহাতে পুনৰ বিজেপি চৰকাৰ আহিলে মহিলাসকলক 25,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি দি ক'লে, লুৰিণজ্যোতিৰ ভিটামিনত আছে ধুতি লুঙি, চক্ৰৰ ভিটামিনত আছে লাখপতি বাইদেউ। লুৰিণজ্যোতি গগৈয়ে দিব পাৰিব। কি দিব? ধুতি। কি দিব? ধুতি। আজিকালি আমি বৰপেটা, ধুবুৰী, গোৱালপাৰাৰ চৰত আমি পাইজামাও দিওঁ লগত। এতিয়া আপোনালোকে চিন্তা কৰকচোন, তেওঁলোকে দিব ধুতি লুঙি, সূতা কম্বল, আঁঠুৱা। আমি দিম চৰকাৰী চাকৰি আৰু 25,000 টকা। লুৰিণৰ ভিটামিনটো ভাল নে চক্ৰৰ ভিটামিনটো ভাল? কাৰ ভিটামিনটো ভাল? লুৰিণৰ ভিটামিনত ধুতি লুঙি, চক্ৰৰ ভিটামিনত লাখপতি বাইদেউ। কোনটো হ'ব আপোনালোক? ইপিনে খোৱাং সমষ্টিত চক্ৰধৰ গগৈয়ে 40,000 ভোটত জয়ী হ'ব বুলি ভৱিষ্যৎবাণী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ চক্ৰ গগৈ 40,000 ভোটত জিকিব লাগিব। জিকিব নে নিজিকে? একদম জিকিব। মইতো বিশ্বাস কৰোঁ জিকিবই, কোনো বেলেগ কথা নাই। লেপেটকটাৰ পিছতে দুলীয়াজানৰ দেৰিয়াল চাহ বাগিচা খেলপথাৰত সমষ্টিটোৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। 5 বছৰততো দুলীয়াজানৰ ল'ৰাবিলাকে বিয়াও কৰিব নহয়, বোৱাৰীওতো আহিব। আহিবনে নাই? বোৱাৰীবিলাকৰ কাৰণে মই এটা ৰুমৰ এডভান্স বুকিং কৰি দিছো। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এগৰাকী আইতাই মোক ক'লে যে আইতাজনী আকৌ মোক মামাই মাতিছে দেই। মোক আইতাই ক'লে যে মামা চাউলো দিলি, তেল, নিমখ, চেনি, দালি চব হৈ গ'ল, লগতে আধা কেজিমান চাহপাতো দি নিদিয়ে কিয়? মই বোলো ঠিক আছে, এতিয়া নিদিওঁ, অলপ চৰকাৰৰ টকা পইচা হওক, কাৰণ মই মানুহক মিছা কথা ক'ব নোৱাৰো। টকা পইচা হ'লে সেইটো আমি অলপ বিবেচনা কৰি দিম। ডিগবৈৰ জুবলি খেলপথাৰত বিজয় সংকল্প সভা পাতি বিজেপি প্ৰাৰ্থী সুৰেন ফুকনৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। তাৰ পাছতে মাকুম সমষ্টিত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। এখন নতুন অসম নিৰ্মাণ হ'ব। মানুহৰ মুখত
বিৰিঙিব দৰিদ্ৰ দুখীয়া মানুহেও হাঁহিবলৈ সুবিধা পাব পাকঘৰত চিন্তা নাই মাহত অৰুণোদয় ল'ৰা ছোৱালীক মামাই পঢ়াব আৰু যোগ্যজনে চাকৰি পাব ডিগবৈ মাকুমৰ পিছত তিনিচুকীয়াত বিশাল ৰোড শ্ব'ৰ জৰিয়তে বিজেপি প্ৰাৰ্থী পুলক গোহাঁইৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।